বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে লখিমপুৰৰ বিভিন্ন দল সংগঠন যিহেতু নিপকুৰ দ্বাৰা সৃষ্ট যি বানপানী সেই বানপানীয়ে মধ্য লখিমপুৰ প্লাবিত কৰাৰ পিছতে এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰিছে যিসকল প্ৰতিবাদকাৰী ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই নামনিবাসী ৰাইজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। বহুমৰাত এই প্ৰতিবাদী কাৰ্যসূচী আমি পোনপটীয়াকৈ দেখুৱাই আছো আৰু প্ৰতিবাদ ইতিমধ্যে পুৱাৰ যি বানপানী কমিছে যদিও এতিয়া কিন্তু ৰাইজৰ উভৰ উদ্গীৰণ দেখিবলৈ পোৱা গৈছে। কিছু সময়ৰ কাৰণে পুনৰ আমি যাব বিচাৰিম প্ৰতিবাদকাৰীসকলৰ মাজলৈ। আমি প্ৰতিবাদকাৰীসকলৰ কথা পতাৰ যত্ন কৰিম যে চাওক প্ৰত্যেক বছৰে এনেদৰে নিপকুৱে আমাক হাবাথি উঠুৱাই থাকে। ইমানবাৰ আমি দাবী প্ৰতিবাদ কৰাৰ পিছতো কিন্তু তেওঁলোকে কেৰেপেই নকৰে। কি ক'ব? নিপকু কৰ্তৃপক্ষৰ নামনি অংশৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব পৰা নাই। তেওঁলোকে নামনি অংশৰ ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা আমি দেখা নাই। সেয়েহে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নেপকুৰ পুতালিকা দাহ কৰি আমি প্ৰতিবাদ জনাই তেওঁলোকক দাবী জনাইছো যে যেতিয়ালৈকে নেপকুৰ এই ৰঙানদী ডেমৰ নামনি অংশৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা তেওঁলোকে নিদিয়ে তেতিয়ালৈকে তেওঁলোকে উৎপাদনৰ কাম বন্ধ ৰাখিব লাগিব। ইয়াৰ অন্যথা লখিমপুৰ জিলাত আমি তেওঁলোকৰ যান বাহনসমূহ অৱৰোধ কৰিম আৰু তেওঁলোকক আমি সৰ্বতোপ্ৰকাৰে বাধা প্ৰদান কৰিম। দেখা পোৱা গৈছে অসম চৰকাৰ হওক বা লখিমপুৰ জিলা প্ৰশাসন হওক নিপকুৰ প্ৰতি যথেষ্ট নৰম। যদি নিপকুৰ প্ৰতি তেওঁলোকে অলপ কঠোৰ দৃষ্টিৰে চালেহেঁতেন এই মধ্য অসমৰ ৰাইজৰ তেনেকুৱা অৱস্থা, মধ্য লখিমপুৰবাসী অৱস্থা তেনেকুৱা হ'বলৈ নাপায়। তেওঁলোকে অসমৰ ৰাইজক গুৰুত্বই প্ৰদান কৰা নাই। যিহেতু ডেমটো অৰুণাচলত আছে কিন্তু নামনি অংশৰ সম্পূৰ্ণ প্ৰভাৱ আমাৰ অসমত পৰে, লখিমপুৰ জিলাত পৰে। তেওঁলোকে নামনি অংশৰ ৰাইজৰ প্ৰতি অকণো গুৰুত্ব প্ৰদান কৰা নাই। সেয়েহে আমি সজোৰেৰে দাবী জনাইছো। আমি নেপকুৰ কৰ্তৃপক্ষক আমি সক্ৰিয় দিব বিচাৰিছো। তেওঁলোকে যদি এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি কৰে তেন্তে লখিমপুৰ জিলাত আমি তেওঁলোকৰ যান বাহনসমূহ অৱৰোধ কৰিম আৰু তেওঁলোকক আমাৰ সৰ্বতোপ্ৰকাৰে আমি বাধা প্ৰদান কৰিম। হয়, নিপকুৰ প্ৰতি একেবাৰে চৰম তেওঁলোকে ৱাৰ্ণিং দিছে, সতৰ্কবাণী শুনাই দিছে। যদি ভৱিষ্যতলৈ এনেকুৱা কৰিবলৈ হয় তেতিয়াহ'লে নিপকুৰ প্ৰতি কঠোৰ হ'ব লখিমপুৰৰ বিভিন্ন দল সংগঠন। আৰু আজি ঠিক এনেদৰেই বহুমৰা যি স্থানত নেকি বানে ধুৱাই গ'ল পুৱাৰ ভাগৰ পৰা পুৱতি নিশাৰ পৰা সেই স্থানত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আৰু অনাগত দিনত যাতে নিপকুৱে কোনো ধৰণৰ খবৰ নিদিয়াকৈ বা সতৰ্ক বাৰ্তা নপঠিওৱাকৈ এনেধৰণৰ পৰিৱেশ সৃষ্টি নকৰে তাক সকীয়াই দিছে। কিন্তু দেখা পোৱা যাব বিভিন্ন দল সংগঠনৰ এই দাবী আৰু প্ৰতিবাদে নিপকুৰ গা লৰাব পাৰে নে নোৱাৰে। যিহেতু ইয়াৰ আগতেও বানৰ পিছত বানপানীৰ সময়ত হওক বা বানৰ পিছত হওক বিভিন্ন অসমৰ দল সংগঠনে নিপকুৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে। কিন্তু আজিলৈকে নিপকুৰ গা লৰাব পৰা নাই। নিপকুৱে তেওঁলোকৰ নিজৰ স্বইচ্ছামতে কাম কৰি আছে আৰু পৰৱৰ্তী সময়ত দেখা পোৱা যাব এই প্ৰতিবাদৰ প্ৰভাৱ কেনেদৰে পৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।